পশ্চিম জ্যোতিনগৰ নামঘৰৰ বাৰ্ষিক হোমযজ্ঞ 12 ফেব্ৰুৱাৰী বুধবাৰে মহানগৰস্থিত পশ্চিম জ্যোতিনগৰ নামঘৰত আয়োজন কৰা হয় বাৰ্ষিক হোমযজ্ঞৰ দীপালী দেৱীৰ সভানেতৃত্বত আৰু হীৰামণি ডেকা কলিতাৰ সম্পাদনাত আয়োজন কৰা উক্ত হোমযজ্ঞ ও বিষ্ণু পূজা ৰাতিপুৱা 9 বজাত পতাকা উত্তোলনেৰে আৰম্ভণি কৰা হয়। ইয়াৰ পাছত ক্ৰমে বৃক্ষৰোপণ, হোম আৰু বিষ্ণু পূজা, অঞ্জলি প্ৰদান আৰু প্ৰসাদ বিতৰণ আৰু ভোগ বিতৰণ কৰা হয়। সন্ধিয়া 6 বজাত কালী মন্দিৰ ভক্তসকলৰ দ্বাৰা কীৰ্তন পৰিৱেশন কৰা হ'ব বুলি জনায় আয়োজক সমিতিয়ে। আমাৰ এই নামঘৰটো স্থাপিত হৈছিল 1960 চনত আৰু তেতিয়াৰ পৰা আমাৰ এই নামঘৰটো স্থাপিত দিৱস পালন কৰি আছোঁ। আমি প্ৰতিষ্ঠা দিৱস পালন কৰি আছোঁ। এতিয়ালৈকে আমাৰ এইটো আমাৰ 65 ইয়াৰ্ছ 65 বছৰ হৈছে আৰু সেই অনুযায়ী আমি এই নামঘৰটোত আমাৰ ওচৰৰ যিমান মহিলা সব মহিলাই আমি নাম উদযাপন কৰে। সদায় বৃহস্পতিবাৰে নামটো ধৰে আৰু গোটেই অঞ্চলটোত আমাৰ এই নামঘৰটোত ইয়াত প্ৰতিষ্ঠা গোটেইখিনি কামখিনি কৰে আৰু ইয়াতে সামাজিক কিছুমান কামো ইয়াতে আমাৰ নামঘৰৰ পৰা কৰা হয়। সকলোকে ধৰি আমি এই নামঘৰটো প্ৰতিষ্ঠা দিৱস হিচাপত আজিৰ দিনটোত আমি পালন কৰি আছোঁ আৰু ইয়াতে প্ৰত্যেক বছৰে পালন কৰি থাকিব। আমাৰ ইয়াৰ হোমযজ্ঞ আজি ৰাতিপুৱা আমাৰ 9 বজাত পতাকা উত্তোলন কাৰ্যসূচী হৈ যায়। তাৰপিছত বৃক্ষৰোপণ কাৰ্যসূচী আছিলে। তাৰপিছত 10 বজাত আমাৰ পূজা ভাগ আৰম্ভ হয়। 12 বজাত আমাৰ অঞ্জলি প্ৰদান হ'ব। তাৰপিছত ভোগ বিতৰণ আছে আৰু গধূলিলৈকে আমাৰ ইয়াতে নাম কীৰ্তন আছে পুৰুষসকলৰ দ্বাৰা। এইখিনি আমাৰ অনুষ্ঠিত কাৰ্যসূচী আৰু পিছলৈ ভাবিছোঁ আৰু যদি পাৰোঁ আমি ইয়াতে অকণমান বহল কৰাৰ চেষ্টা কৰিছোঁ আৰু গোটেই আমি মহিলাখিনি লগ লাগি এই কাৰ্যসূচীটো আগবঢ়াই নিছোঁ আৰু যি স্থানীয় আমাৰ আছে মানুহ গোটেইখিনি আমাক সহযোগ কৰিছে। বহুত ভাল লাগিছে। আজি আমাৰ এই মাঘী পূৰ্ণিমা উপলক্ষেতো আমাৰ ছেক্ৰেটাৰী হীৰামণি দাসে ক'লেয়ে। তাৰোপৰি আমাৰ এই নামঘৰটো বনোৱাত আমাৰ ৰাইজৰ অশেষ সহায় সহযোগিতা আছে। যেতিয়াৰ পৰা বনাইছে এই নামঘৰটো সহায় সহযোগিতা আৰু এতিয়া আমাৰ এই যে মাঘী পূৰ্ণিমাৰ বছৰি আমাৰ এইটো কৰি অহা হৈছে। ইয়াত আমাৰ ৰাইজৰ অশেষ সহায় সহযোগিতা হৈছে আৰু পিছলৈ আমাৰ এই অনুষ্ঠানটো আমি ডাঙৰ বহলভাৱে কৰিব বিচাৰোঁ। ৰাইজৰ সম্পূৰ্ণ সহযোগিতা হ'লে ভৱিষ্যতে আমি এনেকৈ বহল আগবাঢ়ি যাব পাৰিম। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.